নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক এডিআৰই গ্ৰেড 4 এক্সামত আহিবলগীয়া কিছুমান জিকে ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ দেখুৱাই দিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো বলা কুৱেশ্যন কেইটা ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1ত আছে দৈত কি এচিড থাকে? ইয়াত দিয়া আছে এচিটিক এচিড, লেক্টিক এচিড, ছালফিউৰিক এচিড এণ্ড নাইট্ৰিক এচিড। তোমালোকৰ এনচাৰটো হ'ব বি লেক্টিক এচিড। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2 লৈ। কুৱেশ্যন নম্বৰ 2টো হ'ল ৰাসায়নিক যৌগবোৰৰ ৰজা আখ্যা পোৱা যৌগটোৰ নাম কি? ইয়াত দিয়া আছে এচিটিক এচিড, লেক্টিক এচিড, ছালফিউৰিক এচিড এণ্ড নাইট্ৰিক এচিড। তোমালোকৰ এনচাৰটো হ'ব চি ছালফিউৰিক এচিড। আহিছোঁ কুৱেশ্যন নম্বৰ 3 লৈ। কুৱেশ্যন নম্বৰ 3টো হ'ল আমাৰ শৰীৰৰ ছালত কিমান ছিদ্ৰ আছে? ইয়াত দিয়া আছে অসীম, 1 লাখ, 2 লাখতকৈও বেছি এণ্ড 3 লাখ। তো ইয়াত তোমালোকৰ এনচাৰটো হ'ব চি 2 লাখতকৈও বেছি। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 4 লৈ। কুৱেশ্যন নম্বৰ 4টো হ'ল কোন ভিটামিনৰ অভাৱত দাঁতৰ ৰোগ হয়? ইয়াত দিয়া আছে ভিটামিন ডি, ভিটামিন এ, ভিটামিন বি, ভিটামিন সি। তো এনচাৰটো হ'ব ডি নম্বৰ ভিটামিন সি। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 5 লৈ। কুৱেশ্যন নম্বৰ 5ত আছে এজন স্বাস্থ্যৱান ব্যক্তি দেহত কিমান তেজ থাকিব লাগে? ইয়াত দিয়া আছে 80%, 70%, 50%, 60%। তোমালোকৰ এনচাৰটো হ'ব এ 80%। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 6 লৈ। কুৱেশ্যন নম্বৰ 6ত আছে পূৰ্ণবয়স্ক মানুহৰ দেহত তেজৰ পৰিমাণ কিমান? ইয়াত দিয়া আছে 10 লিটাৰ, 2 লিটাৰ, 5 লিটাৰ আৰু 3 লিটাৰ। তোমালোকৰ এনচাৰটো হ'ব চি 5 লিটাৰ। আহিছোঁ কুৱেশ্যন নম্বৰ 7 লৈ। কুৱেশ্যন নম্বৰ 7ত আছে চকু নমদাকৈ কি প্ৰাণীয়ে শুৱে? ইয়াত দিয়া আছে কাছ, মাছ, জিৰাফ, উট। তোমালোকৰ এনচাৰটো হ'ব বি মাছ। কুৱেশ্যন নম্বৰ 8 কোনবিধ প্ৰাণীয়ে মাতিব নোৱাৰে? ইয়াত দিয়া আছে হাতী, কুকুৰ, জিৰাফ, উট। তোমালোকৰ এনচাৰটো হ'ব চি জিৰাফ, অৰ্থাৎ জিৰাফে কিন্তু মাতিব নোৱাৰে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 9 লৈ। কুৱেশ্যন নম্বৰ 9ত আছে কোনবিধ প্ৰাণীয়ে থিয় হৈ থাকে শুৱে? ইয়াত দিয়া আছে হাতী, কুকুৰ, জিৰাফ, ঘোঁৰা। তো তোমালোকৰ এনচাৰটো হ'ব ডি ঘোঁৰা। আহিছোঁ আজিৰ ভিডিঅ'টো লাষ্ট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10 লৈ। কুৱেশ্যন নম্বৰ 10ত আছে আটাইতকৈ বৃহৎ পক্ষীবিধৰ নাম কি? ইয়াত দিয়া আছে উট পক্ষী, শগুন, ঈগল চৰাই, ময়ূৰ চৰাই। তোমালোকৰ এনচাৰটো হ'ব এ উট পক্ষী।